হে দোস্ত আমি আজি শুৱালকুছিত ৰাস চাব আহিলো এয়া মোৰ ভাগিন দুটা আৰু এয়া মোৰ মানুহজন এয়া সৰু ভাগিন এয়া মোৰ বাবুটোক লৈ আছে নিৰণি মানে যোৱাই এই টোপনি গৈ আছে গোটা হাই কি খবৰ সকলোৱে আজি ইন্ট্ৰটো হাজবেণ্ডক দিব দিছো দেখিছেনে ফটো আমি কৰি দিছে বাৰু বাদ দিয়ক সেইবিলাক আৰু আমি শুক্ৰবাৰৰ দিনা ভণ্টি ঘৰ মানে শুৱালকুছিলৈ গৈ আছিলো আমি দুইজন আৰু গাঁৱে বৌ এজন আৰু বৌৰ ছোৱালী দুজনী মাকৰ ঘৰলৈ গৈ আছিল মানে আৰু ই আমাৰ ভিয়ান দেখিছে ইমান ধুনীয়াকৈ বহি আছে আৰু ভিয়ানৰ ফুটটো বাৰু কেনে লাগিছে আৰু ই আমাৰ ভিয়ান মানে ফোনটো আহিছে কি ৰিচিভ কৰিব লাগে মানে ৰিচিভ কৰিব নাজানে কিন্তু মোবাইলটো মানে তাক লাগে দেউতাকক নিদিয়ে আৰু এয়া মই তেনেকৈ গৈ আছোঁ বৌহঁতক নমালোঁ সেই ভণ্টিহঁতৰ ঘৰ পাম আৰু এয়া আমি পালোঁ আৰু পেহীয়েকক কোলালৈ নাযায় পেহীয়েকক মানে চিনি পোৱা নাই আৰু পাছত গৈ পাই এয়া বাঘ মানে মুনু বাঘে বাঁহী দিছে বাঁহীটোৰ লগত খেলি আছে ধুনীয়াকৈ থাকেই বাৰু কিন্তু অলপ আমনি অলপ আছে সন্ধিয়ালৈ আমনি গৈছে কাৰো কোলালৈ যাবলৈ নিবিচাৰে আৰু এয়া বাবু মানে ক'ৰবালৈ গ'লে বিচনাখন আৰু মোবাইলটো পালে আৰু তাক একো নালাগে চাহ খাবলৈ মাতিলে আমাক পাকঘৰলৈ কিন্তু বাবুৱে ক'লে যে নাই ইয়াতে আনি দে বুলি তেনেকৈ বিচনাতে খালোঁ বিচনাত খাব নাপায় বাৰু আৰু এয়া সন্ধিয়ালৈ মানে ভণ্টিয়ে ৰাসত নাচিব মানে ভাগিনে ৰাসত নাচিব গতিকে প্ৰেক্টিচ অলপ আমাকো দেখাই আছে ইয়াতে ডান্সৰ স্কুলৰ পৰা আহি ইউনিফৰ্মৰ ভাজতে মানে আমাক প্ৰেক্টিচ কৰি দেখাইছিল আৰু সেয়া তাইক আমি উলিয়াই দিলোঁ মাকে আৰু মই তাইৰ চুলিখিনি বহুত চুটি যেন তেন খোপাটো বান্ধি দিছোঁ তাৰপিছত এয়া ভিয়ানৰ টোপনি ধৰি আছে তেনেকৈ আছে আৰু ভিয়ান এটা কথা মই ৰাসত মানে গৈ উপলব্ধি কৰিছোঁ আমাৰ অসমীয়া মানুহে ব্যৱসায়ী খুব কম কৰে তাত ক'ৰ মানুহ নাজানো কিন্তু আমাৰ অসমীয়া নহয় ইমান দাদাগিৰি দেখাইছে মানে এগৰাকী মহিলাই খাৰু কিনিব ওলাইছিল নেকি মানে তাই হাতত খাৰু দেখিছিলোঁ আৰু খাৰু কিনিব ওলাওঁতে কি ইমান বেয়াকৈ কিবা কিবি কৈ আছে আমাৰ অসমীয়া মানুহজনে এটা মাত দিবলৈ পৰা নাই বহিৰাগত মানুহ আহি আমাৰ ইয়াত ব্যৱসায় কৰি আমাকেই দম দি আছে মই আচৰিত পালোঁ মই তাৰপিছত ভণ্টিক ক'লোঁ এইটো গলি পৰা বাদ দিয়া নিকিনো নালাগেও আৰু সিহঁতকো নিদিওঁ বুলি ওলাই আহিলোঁ আৰু আমিনো কিমান নিকিনাকৈ থাকিম কিমান নোখোৱাকৈ থাকিম তেওঁলোকেতো আমাক চলাই আছে কিন্তু ইমান যে বেয়াকৈ ক'ব বা ইমান যে দম দিব লাগে সেইটো মানে দেখা নাছিলোঁ ইমান সিহঁতৰ সাহস আচৰিত হ'লোঁ আৰু এয়া বাদ দিয়ক আমি আহি পালোঁ মানে গৈ পাইছিলোঁ ৰাসত আৰু এয়া যোৱাই দেখিছেনে বেগ লোৱা ষ্টাইল লাজ নকৰে আৰু আমাৰ বেগটো লৈ লৈছে আৰু এয়া আমাৰ ভিয়ানৰ দেউতাকে ভিয়ানক লৈ আছে আৰু এয়া ভাগিন মই আমাৰ ভিয়ানে আধা আধি টাইম টোপনিয়াই ৰাস চালে আৰু এয়া ৰাসত অজস্ৰ মানুহ আমি 12টামান বজাত ৰাসৰ পৰা আহিছোঁ তেতিয়াও কিছুমান মানুহ গৈয়ে আছে মানে ইমান দেৰিলৈ ৰাস চাই মানুহবিলাকে চাই খাই এনজয় ৰাসৰ আৰু এয়া ট্ৰিবিউট কৰি ল'ৰা ছোৱালী কেইগৰাকী মানে নাচিছিল ভাল লাগিছিল তাৰপাছতে আমাৰ ভাগিনো নাছিলে চালোঁ এই আমাৰ ভিয়ানে টোপনিৰ পৰা উঠি চকুটো একদম বহুত মেলি হামিয়াই আছে আৰু এইজন ভিয়ান দেউতাকক দেখি হাঁহিব চাবচোন দেই একদম দেউতাকৰ ল'ৰা যে দেউতাক বহুত ভাল পায় আৰু পাছত সৰু ভাগিনৰ জীয়েক আছিল যে ফুচকা খাব সেয়া ফুচকা খালোঁ তাৰ লগতে কিবা কিবি খালোঁ সকলো ভিডিঅ' কৰা নাই আৰু এই পিজ্জা মানে এই গলিটোত যে আছিলোঁ বুলি কৈছিলোঁ তেতিয়া বাবুৱে আহি পিজ্জা অৰ্ডাৰ দি বহি আছে আমাক মাতি আছে আৰু খাই পেলাই দেখিছেনে ৰিয়েকশ্যন চবৰে মানে কোনেও খাই ভাল পোৱা নাই এয়ানো পিজ্জা তেনেকুৱাই খাই ভাল নালাগে কৈছোঁ আৰু কোনোবাই ভাল পাব পাৰে বাৰু মই ভাল নাপাওঁ আৰু এয়া ভাগিন আৰু বাবুৱে কিতাপ ল'লে আৰু পাছতে এয়া মানে মূৰ্তিবিলাক চাবলৈ আহিলোঁ তেতিয়া 11টামান বাজিলে তেতিয়াহ'লে আমি একো খোৱাই নাই সেয়েহে মই ক'লোঁ ভিয়ানে আমনি কৰিব যাওঁ ক'বলৈ বোলো সেই সৰু ভাগিনৰ ৰিয়েকশ্যন দেখিছেনে মানে সেই ভগৱানৰ মূৰ্তিবিলাক সকলো চাব বিচাৰিছিল আগত গৈছে সিহঁতে চাইছে তথাপিও মানে হেঁপাহ নপলাই একদম চাই ভাল পায় আৰু পাছত সেইবিলাক চাব নিদিয়াৰ কাৰণে জেদ লাগিল যে চকৰিত উঠিম মানে এই ঘূৰণীয়া চকৰিটোত উঠিম আৰু সেয়া জেদৰ অনুযায়ী মানে ডাঙৰ ভাগিন সৰু ভাগিন আৰু দেউতাক গ'ল উঠি মেলিহে সিহঁতৰ শান্তি তাৰপিছত কিবা কিবি খাই ঘৰলৈ আহিলোঁ গতিকে
ভিডিঅ' দেখি সামৰণি মাৰিছোঁ বাই বাই